সকলোকে নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে মই ৰাহুল ডেকাই স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে সুবিধা কিছুমান পাই আছিলে। অৰুণোদয় যিসকলে আঁচনি পাই আছে তেখেতসকলৰ বাবে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে বিশেষ শুভ খবৰ, ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আমি ভিডিঅ'টোত সবিশেষভাৱে শুনিম। তথাপিও আপোনালোকে ইতিমধ্যে নিউজ বাতৰিত পাই গৈছে। অৰুণোদয় যি আঁচনি চলি আছিলে আমাৰ অসম চৰকাৰৰ আণ্ডাৰত, অসম চৰকাৰৰ অৰুণোদয় প্ৰাৰ্থীসকলে এতিয়া লাভ কৰিব 8,000 টকা। 8,000 টকা লাভ কৰিব। 8,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 8,000কৈ টকা পাব। এই টকাটো কেতিয়া কি পাব এই বিষয়ে আমি এই ভিডিঅ'টোত চাম। যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো অৰুণোদয় হিতাধিকাৰীক এটা ভাল খবৰ দিছে। অৰুণোদয় পৰিয়াললৈ এটি আই মাতৃসকললৈ এটি বিশেষ ভাল খবৰ দিছে। আপোনালোকে লাভ কৰিব 8,000 টকা। 8,000 টকা লাভ কৰিব। আজি নৱবৰ্ষৰ প্ৰথমটো দিন, ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। আজি হৈছে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটোত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোক সকলোকে দিছে এটা ভাল খবৰ। এই ভিডিঅ'টো যিসকলে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ অৰুণোদয় পৰিয়াললৈ এই ভিডিঅ'টো প্ৰচাৰ কৰি দিয়ক আৰু তেখেতসকলকৰ এই ভাল খবৰটোৰ অংশীদাৰী হ'বলৈ দিয়ক। যিসকল আছে অৰুণোদয় আঁচনি হিতাধিকাৰী তেখেতসকলৰ বাবে অতিকৈ ভাল খবৰ। আই মাতৃসকলৰ অতিকৈ ভাল খবৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে এটি ভাল খবৰ। এই কি ভাল খবৰ সেই ভাল খবৰটো এই ভিডিঅ'টোত পাব। তাৰ আগতে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক। তেন্তে বলক আমি চাওঁ কি কৈ তেখেতে। তেখেতৰ বক্তব্যৰ মতে ইয়াত লিখা আছে 20 ফেব্ৰুৱাৰীত অৰুণোদয় একাউণ্টত সোমাব 8,000 টকা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় একাউণ্টত সোমাব 8,000 টকা। মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে নৱবৰ্ষৰ ডাঙৰ ঘোষণা। আপোনালোকে ভিডিঅ'টো প্ৰচাৰ কৰি দিয়ক। 20 ফেব্ৰুৱাৰীত অৰুণোদয় একাউণ্টত সোমাব 8,000 টকা। অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ ডাঙৰ উপহাৰ। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে সেই বিষয়ে আমি এতিয়া শুনিম। অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি